হেল্ল' এভৰিৱান ৱেলকাম টু দ্য চেনেল। আমি আজি বায়'লজি পিছত আজি ছায়েন্স এণ্ড টেকন'লজি আৰু এনভাইৰমেণ্ট এণ্ড ইক'লজি এই যিখিনি কুৱেশ্যন প্ৰিভিয়াছ ইয়েৰ আছিলে ডিছকাছ কৰিম। তাৰ আগতে যদি পৰীক্ষা 12 জুলাইত দিব আপোনালোকে, তেতিয়াহ'লে আমাৰ এইকেইটা মক টেষ্ট আছে। পৰীক্ষাত যেনেকুৱা পেপাৰ আপোনালোকে দেখিব তেনেকুৱা ধৰণৰে আমি 5খন পেপাৰ বনাইছোঁ উইথ নিগেটিভ মাৰ্ক লগাই চব দি পাই। আপোনালোকে ইয়াতে দেখিছে এইবিলাক ইংলিছ কুৱেশ্যন আছে। ইংলিছৰ কুৱেশ্যন আপোনালোকৰ পৰীক্ষাত 10টা অহাৰ কথা আছে, সেইকাৰণে আমি ইয়াত কুৱেশ্যন নম্বৰ 10লৈকে ইংলিছ দিছোঁ। দেন আপোনালোকৰ জিকে ছেকশ্যনৰ পৰা অহা কথা আছে, আমি ইয়াত জিকে ছেকশ্যনৰ দিছোঁ। এনেকৈ পৰীক্ষাত যি ধৰণে পেপাৰ আপোনালোকে দেখিবলৈ পাব তেনেকুৱা ধৰণে আমি দিছোঁ। চাওক, ৰিজনিঙৰ 10টা ৰিজনিং আহিব বুলি কৈছে আপোনালোকক, সেইকাৰণে আমি কুৱেশ্যন নম্বৰ 26ৰ পৰা ৰিজনিং দিছোঁ। আৰু ইয়াতে গৈ পেলাই আপোনালোকৰ 35লৈকে ৰিজনিং আছে, মানে 10টা আহিব বুলি কৈছে 10টা। তেতিয়াহ'লে ইয়াৰ পৰা কি আছে এইখিনি, ইয়াৰ মেথছ ষ্টাৰ্ট হৈছে 36ৰ পৰা টু 50লৈকে আপোনালোকৰ মেথছ আছে, কাৰণ মেথছ 15টা আহিব। তাৰপিছত আপোনালোকৰ ছায়েন্স আছে, ইয়াৰ 51ৰ পৰা ছায়েন্স এণ্ড EVS ষ্টাৰ্ট হৈছে। এইখিনি গৈ পেলাই আপোনালোকৰ 65লৈকে থাকিব। 65 যদি চাই ইয়ালৈকে 65লৈকে থাকিব। অ'কে, দেন তেনেকৈ বাকী এডুকেশ্যন ৰিলেটেড, স্কিম ৰিলেটেড এইবিলাক কুৱেশ্যন আছে। তো তেনেকৈ আমি শেষৰ ফালে যদি চাওঁ, অসমীয়া আহিব, অসমীয়া ইলেক্টিভ, ইয়াৰ কাৰণেও কুৱেশ্যন এইবোৰ দিয়া আছে। অসমীয়া কুৱেশ্যন এইবিলাক চাব পাৰে, তেনেকৈ দিয়া আছে। তো এইখন এখন পেপাৰ। তাৰপিছত OMR চিট দিছোঁ, প্ৰিণ্ট কৰি ঘৰত ধুনীয়াকৈ ইয়াত ফিল আপ কৰি পেলাই এনেকুৱা ধৰণে যি লাগে আপোনাৰ পৰীক্ষা দিব, যাতে পৰীক্ষাত ভুল নহওকে। বহুতৰ চিলি মিষ্টেক হয় ন, সেইটো নহ'বৰ কাৰণে এইখন দিছোঁ, কৰি চাব। তাৰপিছত এনচাৰ কিউ দি আছে চবৰে, এনেকৈ সেইটো এটা মক টেষ্ট আছিলে, এইটো 2 নম্বৰ, এনেকৈ 3 নম্বৰ, 4 নম্বৰ, 5টা টোটেল আছে, ল'ব পাৰে। কেনেকৈ ল'ব মই দেখাই দিছোঁ। এইটো QR কোড আছে, ইয়াত QR কৰি পেলাই 99 ৰুপিজ পে' কৰি এই ফোন নম্বৰ যিটো দিয়া আছে 8638314820, এই নম্বৰটোত হোৱাটছএপত পঠাই দিব। আপোনালোকে মক টেষ্ট 2টা PDF পাব, এটাত কুৱেশ্যনখিনি থাকিব, এটাত আনচাৰখিনি থাকিব। এতিয়া আমি ক্লাছৰ ফালে আগবাঢ়িছোঁ। এনভাইৰনমেণ্ট ইক'লজি আৰু ছায়েন্স টেকন'লজি এই 2টা পাৰ্টটো কৰিম। ছায়েন্সত কমপ্লিট মাৰ্কছ স্ক'ৰ কৰিব লাগিব আমি। বেছি দেৰি নকৰোঁ, কুৱেশ্যন বাই কুৱেশ্যন আমি ষ্টাৰ্ট কৰিম এফালৰ পৰা। প্ৰথম কুৱেশ্যনটো চাওঁ কি আছে। প্ৰথম কুৱেশ্যনটো সোধা হৈছে, which gas is responsible for depletion of ozone layer around the earth which protects us from harmful ultraviolet rays? তো অজন লেয়াৰক কোনটো গেছে ক্ষতি কৰিছে সেইটো কথা সুধিছে। আৰু অজন লেয়াৰ আমাৰ কাৰণে কিয় ভাল? ই আমাক সূৰ্যৰ পৰা যিটো UV ৰে আহে, আল্ট্ৰাভায়লেট অতি বেঙুনীয়া ৰশ্মি যিটো আহে, সেইটোৰ পৰা আমাক ই বচায়। আৰু এই যদি ৰশ্মিটো আহি পেলাই আমাৰ গাত পৰে, দেন স্কিন ডিজিজেছ হ'ব পাৰে। তো গতিকে সেইটো এটা ভাল বস্তু। পৃথিৱী আমাৰ ইয়াত আছে, পৃথিৱীৰ ওপৰত এটা এনেকুৱা তৰপ এটা আছে যিটো নাম অজন লেয়াৰ। অজন গেছৰ এটা লেয়াৰ আছে। সূৰ্যৰ পৰা যিবোৰ ৰশ্মি আহে, ইয়াৰ দি যেতিয়া পাৰ হৈ আহে, তেতিয়া কি হয়, এই ৰশ্মিবিলাক হাৰ্মফুল নহয়। যদি ই নাইকিয়া হৈ যায়, ডাইৰেক্ট আহিবলৈ হয়, তেতিয়াহ'লে আমি মানুহবোৰ যে এই পৃথিৱীত মানুহবোৰ যে আছোঁ, আমাৰ স্কিন ডিজিজ হ'ব। গতিকে ইয়াক কিন্তু এটা গেছে হাৰ্ম কৰিছিলে। সেইটো কি? এতিয়া এইটো ঠিক হৈ গৈছে, বহুত বেছি প্ৰব্লেমো নাই। এই গেছটো কি সুধিছে? তো সেই গেছটো কি হৈছে বাৰু? ক্ল'ৰ'ফ্ল'ৰ'কাৰ্বন। আৰু এই অজন গেছৰ অৱক্ষয়টো যিটো হৈ আছিলে, তাক ৰোধ কৰিবৰ কাৰণে, যাতে আৰু নহওক, তাক ৰখাবৰ কাৰণে কি কৰিব লাগিব? ক্ল'ৰ'ফ্ল'ৰ'কাৰ্বনৰ আমি যাতে কমকৈ এমিশ্যন হয় সেইটো মানে চিয়'ৰ কৰিব লাগিব, মেক চিয়'ৰ কৰিব লাগিব, হয়নে? আৰু ইয়াতে OSD বুলি এটা বস্তু আছে, মানে অজন ডিপ্লেটিং ODS, অজন ডিপ্লেটিং ছাবষ্টেঞ্চেছ বুলি কয়। যেনেকৈ CFC যিটো হয়, ক্ল'ৰ'ফ্ল'ৰ'কাৰ্বনটো CFC, আৰু এটা আছে হেলন বুলি, এইকেইটা কি হয়? OSD হয় এইবিলাক, অজন ডিপ্লেটিং ছাবষ্টেঞ্চেছ। ইহঁতক কেনেকৈ কমাব লাগে সেইটোৰ ওপৰত এখন প্ৰট'কল চাইন হৈছিলে। সেই প্ৰট'কলখন হৈছিলে মন্ট্ৰিয়েলত। মন্ট্ৰিয়েল ক'ত আছে? কানাডাত। তো সেইকাৰণে এইখনক কি বুলি কোৱা হয়? মন্ট্ৰিয়েল প্ৰট'কল। তো পৰীক্ষাত আহে যে মন্ট্ৰিয়েল প্ৰট'কল কিহৰ লগত জড়িত? এইটো অজন লেয়াৰৰ ডিপ্লেশ্যনৰ ওপৰত জড়িত, ঠিক আছে। আৰু এইখন কেতিয়া হৈছিলে সেইটো কুৱেশ্যন আহে, 1987ত মন্ট্ৰিয়েল প্ৰট'কল হৈছিলে, ঠিক আছে। এইখিনিলৈকে লগতে আৰু এটা কথা কৈ থৈ দিওঁ, মন্ট্ৰিয়েলৰ কথা যিহেতু আহিছে, ICAO বুলি আছে এটা, এইটো আছে ইণ্টাৰনেশ্যনেল চিভিল এভিয়েশ্যন অৰ্গেনাইজেশ্যন। এইটো প্ৰশ্ন আহিছিলে, সেইকাৰণে মোৰ মনত পৰিছে। ইণ্টাৰনেশ্যনেল চিভিল এভিয়েশ্যন অৰ্গেনাইজেশ্যন, তাৰ হেডকোৱাৰ্টাৰটো ক'ত আছে? মন্ট্ৰিয়েল। আৰু মন্ট্ৰিয়েল ক'ৰ হয়? কানাডা। কেতিয়াবা আকৌ এনেকৈও আহিব পাৰে যে মন্ট্ৰিয়েলখন এখন কোনখন দেশৰ চিটি হয়, তো কানাডাৰ চিটি। নেক্সট আমি যাওঁ কুৱেশ্যন নম্বৰ 2, হোৱাট ইজ দ্য ফুল ফৰ্ম অফ LPG? তো এইটো বহুত সহজ কুৱেশ্যন, লিকুইফাইড পেট্ৰলিয়াম গেছ। তো কেতিয়াবা চাব লিকুইড পেট্ৰলিয়াম গেছ বুলি দিয়া থাকিব, তো তাত ভুল নকৰিব। কিছুমানে আকৌ কি কৰিব, এইটোতে ভুল হৈ যায়, লিকুইড পেট্ৰলিয়াম গেছ। তো লিকুইড নহয়, লিকুইফাইড বুলি লিখা থাকিব লাগিব। এইবিলাকত ইমান কনফিউজন হোৱা দেখা নাই, কিন্তু মই এই লিকুইড আৰু লিকুইফাইডটোত বহুতৰ কনফিউজ হয়, সেইকাৰণে কৈছোঁ। কুৱেশ্যন নম্বৰ 3, হুইচ অফ দ্য ফলোইং ইজ এ ফচিল ফুৱেল? মই ফচিল ফুৱেলৰ কথা অলৰেডি কৈছিলোঁ, হয়নে? তো ইয়াত আকৌ দিছে কাউডাং, কয়লা, ফায়াৰউড আৰু বিছৱেক্স। কিন্তু হ'ব কয়লা ফচিল ফুৱেল, মই এই বিষয়ে কৈছোঁ অলৰেডি। 4, হুইচ অফ দ্য ফলোইং ইজ এ গ্ৰীণ হাউচ গেছ? এইবিলাকো কৈছিলোঁ মই, কোনটো গ্ৰীণ হাউচ গেছ হয়? অক্সিজেন নহয়, নাইট্ৰজেন নহয়, হেলিয়ামো নহয়, কাৰ্বন ডাই অক্সাইড, ক্ল'ৰ'ফ্ল'ৰ'কাৰ্বন, নাইট্ৰাছ অক্সাইড, মিথেন, ৱাটাৰ ভেপাৰ।
জলীয় বাষ্প এইটো এটা কি হয় গ্ৰীণ হাউচ গেছ হয় কিন্তু দেই আৰু যদি কয় হায়েষ্ট গ্ৰীণ হাউচ মই নাভাবোঁ ইমান আহিব আৰু যদি কয় যে হায়েষ্ট গ্ৰীণ হাউচ পটেঞ্চিয়েল কোনটো গেছৰ আছে আটাইতকৈ বেছি মানে মই কৈছিলোঁ পটেঞ্চিয়েলটোৰ কথা সেইদিনাখন কাৰ্বন ডাই অক্সাইড আৰু মিথেনৰ উদাহৰণ দি পেলাই আটাইতকৈ বেছি পটেঞ্চিয়েল মিথেন মানে মিথেনে আটাইতকৈ বেছি কি কৰিব পাৰে আমাৰ গৰমটো বঢ়াব পাৰে গ্ৰীণ এইটো মানে গ্ল'বেল ৱাৰ্মিং বঢ়াব পাৰে এটা কাৰ্বনে যিমান গ্ল'বেল ৱাৰ্মিং কৰে তাতকৈ এটা মিথেনে বহুত বেছি কৰে তাৰ কেপাচিটিটো বেছি 5 হুইচ অফ দ্য ফলোয়িং ইজ নট এ ফচিল ফুয়েল আকৌ সেইটোৱে দিছে কোনটো নহয় বুলি সুধিছে কয়লাটো হয় পেট্ৰলো হয় মই কৈছিলোঁ CNG নেচাৰেল গেছো হয় কিন্তু ভেজিটেবল অইল নহয় নেচাৰেল গেছ আকৌ ফচিল ফুয়েল নহয় গতিকে এনচাৰ হ'ব ডি কুৱেশ্যন নম্বৰ 6 বাকী পেট্ৰলিয়াম এইবিলাক কথা আমি জানো ন কয়লাৰ কথাটো মই এবাৰ কৈ দিওঁ পইণ্টকেইটাক লৈ পেলাই ব্লেক ডায়মণ্ড বুলি কোৱা হয় কয়লাক ব্লেক ডায়মণ্ড আমাৰ অসমত যদি চাওঁ ডিমা হাছাও জিলা আৰু কাৰ্বি আংলং ইয়াত কয়লা পোৱা যায় কাৰ্বি আংলং ৱেষ্ট এণ্ড ইষ্ট দুখনতেই কয়লা পোৱা যায় আৰু ডিমা হাছাও জিলাতো কয়লা পোৱা যায় কয়লাৰ বিষয়ে যদি মই কৈ থাকোঁ পেট্ৰলৰ কথা কওঁ ভাৰতত 80% পেট্ৰল বাহিৰৰ পৰা আমি ইম্পৰ্ট কৰোঁ বেলেগ দেশৰ পৰা আনো পেট্ৰলিয়াম মিনিষ্টাৰ নাম কি আছিলে বৰ্তমান সময়ত হৰদীপ সিং পুৰী কুৱেশ্যন নম্বৰ 6টো হ'ল 7 দ্য অজন লেয়াৰ ৰেষ্ট্ৰিক্টছ অজন লেয়াৰে কিহক ৰখায় এইটো হৈছে অজন স্তৰে কিহক বাধা দিয়ে আমি মাত্ৰ কৈছিলোঁ আল্ট্ৰাভায়লেট ৰেডিয়েশ্যনক বাধা দিয়ে 8 ভিটিকালচাৰ ইজ ৰিলেটেড তো আছে কেইটামান এনেকুৱা কালচাৰ যেনেকৈ পিচিকালচাৰ আমি এগ্ৰিকালচাৰ বা এইবিলাক কথা পাইছোঁৱেই ফ্লৰিকালচাৰ হয়নে তেনেকৈ ভিটিকালচাৰ এটা আছে এই কালচাৰ থকাবিলাক আমি পঢ়িব লাগিব সেইবিলাক আমি ইংৰাজীত পঢ়োঁ সাধাৰণতে ইংলিছ যিটো আছে ইংলিছত ওৱান ৱৰ্ড ছাবষ্টিটিউশ্যন যিটো টপিক আছে বিশেষকৈ ইংলিছত যদি SP বাক্সিৰ বুকখন লয় তাতে এইবিলাক আছে বেলেগকৈ এই কালচাৰ ৰিলেটেড এইবিলাক আছে তো ভিটিকালচাৰ মানে কি তো এইটো বহুত মানে টান লেভেলতে সুধিছে ভিটিকালচাৰটো একচুৱেলি হৰ্টিকালচাৰৰে পাৰ্ট হয় ইয়াৰে পাৰ্ট বাৰু ব্ৰিডিং অফ ফিছ এণ্ড স্পেচিয়েলি কনষ্ট্ৰাক্টেড টেংকছ এণ্ড পণ্ড এইটো পিচিকালচাৰ বুলি কয় ঠিক আছে পিচিকালচাৰ মাছৰ যিটো মানে খেতি কৰে কাল্টিভেশ্যন অফ গ্ৰেপছ য়েছ কাল্টিভেশ্যন অফ গ্ৰেপছ মানে আঙুৰৰ খেতিটোক ভিটিকালচাৰ বুলি কয় আৰু এইটো যিটো গ্ৰয়িং অফ ভেজিটেবল ফ্লাৱাৰ ফ্ৰুট এইটোক কয় ক'ত কৈছিলোঁ মই এইটোক কয় হৰ্টিকালচাৰ তো ভেজিটেবল ফ্ৰুটছটো আঙুৰটো ফ্ৰুটছে নহয় জানো এটা গ্ৰেপছটো সেইকাৰণে কৈছোঁ যে এই ভিটিকালচাৰটো হৰ্টিকালচাৰৰ এটা পাৰ্ট হ'লেও মনত ৰাখি থাকিম পৰীক্ষাত যিহেতু অলৰেডি সুধিছে ভিটিকালচাৰ আঙুৰ গ্ৰেপছ ছ'লাৰ এনাৰ্জি ইজ ডিউ টু ছ'লাৰ এনাৰ্জি কিয় হয় সেইটো এটা ভাল কুৱেশ্যন আৰু ভাল কুৱেশ্যন এইটো কাৰণেই অলপ কনফিউজিং এই দুটা এনচাৰটো নহয় যদি অলপ পঢ়া শুনা কৰিছে গম পাব এনচাৰ হ'ব ফিজন আৰু ফিউজনৰ ভিতৰত তেতিয়া কনফিউজন হ'ব যে নিউক্লিয়াৰ ফিজন হয় নে নিউক্লিয়াৰ ফিউজন তো সূৰ্যৰ ভিতৰত কি হয় সূৰ্যটোৰ ভিতৰতটো বহুত গৰম থাকে তাপ থাকে ন কিমান থাকে ৰাফলি ইয়াতে কোৱা হয় যে 15 মিলিয়ন ডিগ্ৰী চেলচিয়াছ ইমান গৰম থাকে তাতে কি হয় নিউক্লিয়াৰ ফিউজন হয় নিউক্লিয়াৰ ফিউজন মানে কি দুটা বস্তু এইটো এটা আৰু এইটো এটা যেতিয়া আহি পেলাই লগ খায়হি দুটা এনেকৈ আহি পেলাই যেতিয়া ইয়াত লগ খাই যায় সেইটোক কয় ফিউজন অ'কে আৰু এটা যিটো আছে এটা ফিজনটো কি ঠিক উল্টা দুটা একেলগে আছে ইহঁত দুটা যেতিয়া স্প্লিট হৈ যায় ইয়াত কম্বাইন হয় আৰু ইয়াতে স্প্লিট হয় ঠিক আছে তো এইটো হৈছে স্প্লিট হৈ পেলাই এনেকৈ গুচি যায় নিউক্লিয়াৰ ফিউজনত কি হয় একচুৱেলি সেইটো এটা প্ৰশ্ন আহে তাতে হাইড্ৰজেন এটমবিলাক হিলিয়ামলৈ কনভাৰ্ট হয় তো দুটা এটম থাকে কৈছোঁ কম্বাইন হয় এটা হাইড্ৰজেন এটা হিলিয়াম H আৰু HC লিখে হিলিয়াম তুমি পাইছিলোঁ পৰ্যায়ভিত্তিক আলোকটা প্ৰথম দুটা মূলৰ কথা হাইড্ৰজেন হিলিয়াম দেন লিথিয়াম 3 নম্বৰত আছিলে হয়নে তো এই দুটা কম্বাইন হয় তাত তো প্ৰশ্ন সেইটো আহে যে সূৰ্যত কোন দুটা থাকে এলিমেণ্ট থাকে অ'কে তো ইয়াৰে কিহত এটম থাকে হাইড্ৰজেনৰ এটম থাকে সূৰ্যৰ কোৰত আৰু হিলিয়ামৰ এটম থাকে দুটাই কি কৰে ফিউজন কৰে নট ফিউজন কৰি পেলাই এনাৰ্জি ৰিলিজ কৰে আৰু সেই এনাৰ্জিটোৱে আমাৰ পৃথিৱীলৈ কি হিচাপত আহে পোহৰ হিচাপত আহে ছানলাইট হিচাপত আমাৰ পৃথিৱীলৈ আহে আৰু যিটোক আমি কি বুলি কওঁ ইনচলেশ্যন মানে ইনকামিং ছ'লাৰ ৰেডিয়েশ্যন ফুল ফৰ্মটো ইনচলেশ্যনৰ ফিউজন হয় অ'কে গম পালোঁ আমি আৰু লগতে ফিজন আৰু ফিউজনৰ ডিফাৰেঞ্চটো কি সেইটো এবাৰ বুজি থৈ দিলোঁ যদি কেতিয়াবা কিবা প্ৰশ্ন আহে
এতিয়া মই এইটো ফিউজনৰ কথাটো ক'লোঁ যে সূৰ্যত যিটো হয় সেইটো ফিউজন বুলি কওঁ ফিউজনৰ যদি এক্সাম্পল দিওঁ আমি যিটো ইউৰেনিয়াম ইউজ কৰি পেলাই ইউৰেনিয়াম এনৰিচ কৰোঁ ন এনৰিচ কৰি ইমান ডিটেইলছত মই বেছি নকওঁ আৰু এনৰিচ কৰি পেলাই আমি যেতিয়া কি কৰোঁ নিউক্লিয়াৰ এনাৰ্জি বনাওঁ নিউক্লিয়াৰ এনাৰ্জি দুটা পাৰপাছ আছে কি এটা আছে চিভিলিয়ান এটা আছে মিলিটাৰী পাৰপাছ আমি নিউক্লিয়াৰ বম্ব বনাব পাৰোঁ মিলিটাৰী পাৰপাছৰ কাৰণে বা চিভিলিয়ান মানে কাৰেণ্ট ইলেক্ট্ৰিচিটিৰ কাৰণে আমি বনাব পাৰোঁ আমাৰ ইণ্ডিয়াত অলমষ্ট 3% ইলেক্ট্ৰিচিটি আমি যিমান প্ৰডাকশ্যন হয় অলমষ্ট 3% নিউক্লিয়াৰ এনাৰ্জিৰ পৰা প্ৰডাকশ্যন হয় আমাৰ সাধাৰণতে বেছিভাগ কিহৰ পৰা হয় কয়লাৰ পৰা হয় আমি ঘৰত যে আমাৰ যে কাৰেণ্ট আহে মেক্সিমাম কয়লাৰ পৰা প্ৰডাকশ্যন হয় বহুত ছ'লাৰৰ পৰা হয় বহুত উইণ্ড এনাৰ্জিৰ পৰা হয় আৰু ক'ৰ পৰা হয় হাইডেল প্ৰজেক্টৰ পৰা হাইড্ৰ' ইলেক্ট্ৰিক মানে নদী বান্ধৰ পৰা হয় তেনেকৈ নিউক্লিয়াৰ পৰা 3% হয় এই যিটো কয় চিভিলিয়ান পাৰপাছ অ'কে তো যেতিয়া আমি এই চিভিলিয়ান পাৰপাছৰ কাৰণে হওক বা মিলিটাৰী পাৰপাছৰ কাৰণে হওক ইউৰেনিয়াম যেতিয়া এনৰিচ কৰি পেলাই নিউক্লিয়াৰ এনাৰ্জি বনাওঁ সেইটো ফিজনৰ জৰিয়তে হয় মানে ফিজনত মই কি কৈছিলোঁ স্প্লিট হয় এটম হাইড্ৰজেন হিলিয়াম কি হয় বা বেলেগ এটা ইউৰেনিয়ামৰ কথা ধৰিছোঁ আমি বা আৰু এটা আছিলে ইউৰেনিয়াম 238 239 এইবিলাক মই দুটামান ডাটা দি যাম অকণমান মন কৰিব কাৰণ পৰীক্ষাত আহিব পাৰে এই ডাটা যিকেইটা ক'ৰ পৰা কিমান ইলেক্ট্ৰিচিটি ইণ্ডিয়াই বনায় এইটো অলপ ভাল লেভেলৰ কুৱেশ্যন হ'লে আহি যাব পাৰে এইটো কয়লাৰ পৰা আমি কিমান বনাওঁ কয়লাৰ পৰা অলমষ্ট 70% আমি ইলেক্ট্ৰিচিটি কয়লা পুৰি পেলাই আহে ছ'লাৰ এনাৰ্জিৰ পৰা কিমান আহে অকণমান ডাটাকেইটা এবাৰ চাই থৈ দিওঁ 9% আৰু হাইডেল বা হাইড্ৰ' পাৱাৰ মানে নদী বান্ধৰ পৰা আমি কিমান বনাওঁ 8% এনেকুৱা উইণ্ড এনাৰ্জিৰ পৰা কিমান বনাওঁ মানে বতাহ শক্তিৰ পৰা 5 to 6% আৰু নিউক্লিয়াৰ এনাৰ্জিৰ পৰা 2.5ৰ পৰা 3% একচুৱেলি অ'কে আৰু এটা আছে নেচাৰেল গেছ এণ্ড বায়'ফুৱেল নেচাৰেল গেছ আৰু বায়'ফুৱেল ইয়াৰ পৰাও আমি কি কৰোঁ 2% মানে 1% ইয়াৰ পৰা 1% ইয়াৰ পৰা 1% আমি বনাওঁ তো ঠিক আছে মই এইখিনি অকণমান কাটিও দিলোঁ এইকেইটা এটলিষ্ট অলপ মনত ৰাখক কোনোবা পৰীক্ষাত আহিলে প্ৰশ্ন সুধিব পাৰে 10 হুইচ অফ দ্য ফলোয়িং হেল্পছ ইন ৰিডিউচিং ৱাটাৰ পলিউশ্যন কোনে কমায় সুধিছে তো ৱাটাৰ হায়াচিন্থ হ'ব এনচাৰ মানে মেটেকা এইটো পানীৰ হায়াচিন্থ অসমীয়াত এনেকৈ হৈছে কিন্তু এইটো আমি মেটেকা বুলি কওঁ যিটো 11 হুইচ অফ দ্য ফলোয়িং ইজ এ কজ অফ এচিড ৰেইন এইটো এটা বহুত ৰিপিট হোৱা প্ৰশ্ন এচিড ৰেইন কিহৰ কাৰণে হয় 11 ছালফাৰ ডাই অক্সাইড কাৰণে এচিড ৰেইন হয় কেতিয়াবা আৰু পৰীক্ষাত নাইট্ৰজেন অক্সাইড বুলিও দিব পাৰে এইটোৰ পৰাও কিন্তু হয় শুদ্ধ কথা নাইট্ৰজেন অক্সাইড যদি ছালফাৰ ডাই অক্সাইড নিদিয়ে নাইট্ৰজেন অক্সাইড দিব পাৰে তেতিয়াও হয়তো 12 মন্ট্ৰিয়েল প্ৰট'কল ইজ ৰিলেটেড টু দ্য প্ৰটেকশ্যন অফ অলৰেডি পাতিছোঁ আমি অজন লেয়াৰ কিমান আছিলে 1987 ইয়াৰ এটা এমেণ্ডমেণ্টটো আহিছিলে সেইটো 2016 চনত এটা এমেণ্ডমেণ্ট হৈছিলে এই প্ৰট'কলত সেইটো কয় কিগালি এমেণ্ডমেণ্ট মই তেতিয়া কোৱা নাছিলোঁ এতিয়া এবাৰ কৈ দিছোঁ কিগালি এমেণ্ডমেণ্ট যিটোৰ জৰিয়তে আমাৰ গ্ৰীণ হাউচ গেছটো কমোৱাৰ কথা কোৱা হৈছে মন্ট্ৰিয়েল কেনেডাত আছে মই কৈছোঁ অলৰেডি 13 দ্য গ্ল'বেল ৱাৰ্মিং ইন এটমছফিয়াৰ ইজ ডেভেলপ ডিউ টু ইনক্ৰিজ ইন হুইচ গেছ অ'কে আমাৰ গৰম কিয় বাঢ়িছে কোনটো গেছ বাঢ়ি যোৱাৰ কাৰণে গৰম বাঢ়িছে আনচাৰ হৈছে কি কাৰ্বন ডাই অক্সাইডটো বেছিকৈ বাঢ়ি আছে অ'কে কিন্তু আটাইতকৈ যদি কওঁ মই কৈছিলোঁ যে এটা আৰু এটা যদি কওঁ কোনটোৰ বেছি পাৱাৰ মিথেনৰ কিন্তু বেছি পাৱাৰ গৰমটো বঢ়োৱাত কাৰ্বন ডাই অক্সাইডতকৈ মিথেনৰ বহুত বেছি কিন্তু মিথেন ইমান নাই ন আমাৰ এনভাইৰমেণ্টত আমি গাড়ী চলোৱা কিবা কৰা জুই জ্বলোৱালে গাড়ী চলালে আমি এটা ইণ্ডাষ্ট্ৰি ইটা ভাটা চলালোঁ বা বেলেগ ইণ্ডাষ্ট্ৰি যেতিয়া চলাওঁ তাৰ পৰা মিথেন বহুত কম প্ৰডাকশ্যন হয় কাৰ্বন ডাই অক্সাইডৰ প্ৰডাকশ্যন বেছি হয় গাড়ী বাইক এইবিলাক চলাই থাকিলে সেইটো কাৰণে কি কৈছে কাৰ্বন ডাই অক্সাইডটোক মেইন মানে কালপিট বনাই লৈছে যে ইয়াৰ কাৰণে গৰম বাঢ়িছে বুলি 14 এনভাইৰনমেণ্ট ইক'লজি লাষ্ট কুৱেশ্যন এইটো তাৰপিছত চায়েন্স এণ্ড টেক আছে হোৱাট ইজ দ্য মেইন গেছ ফাউণ্ড ইন দ্য এয়াৰ উই ব্ৰিথ অ'কে আমি যেতিয়া উশাহ লওঁ তাতে মেইন গেছটো কি তো মই কৈছিলোঁ অলৰেডি যে 78% বায়ুমণ্ডলত কি থাকে নাইট্ৰজেন থাকে দেন অক্সিজেন 21% থাকে এইকেইটা মই কৈছিলোঁ এবাৰ চাই ল'বলৈ কোনটো কিমান থাকে অ'কে এইখিনি এনভাইৰনমেণ্ট এণ্ড ইক'লজি আছিলে এটা এনচাৰ দিয়া আছে বাৰু এনচাৰ ঠিকে আছে গোটেইকেইটা ঠিক আছে এতিয়া ছায়েন্স টেকন'লজিখিনি চাই লওঁ এবাৰ ফাৰ্ষ্ট কুৱেশ্যন ইণ্ডিয়াছ ইণ্টাৰমিডিয়েট ৰেঞ্জ বেলেষ্টিক মিছাইল ইজ নউন এজ এতিয়া এই ছাবজেক্টটো অলপ বৰিং মোৰ কাৰণেতো বৰিং এটলিষ্ট মোৰ কাৰণে এটা বৰিং ছাবজেক্ট ছায়েন্স টেকন'লজি চ' আমি জাষ্ট যিমান পাৰি মাকআপ কৰিব ট্ৰাই কৰিম মানে মনত ৰাখিবলৈ আৰু ইণ্টাৰমিডিয়েট ৰেঞ্জ বেলেষ্টিক মিছাইল সেইটো হৈছে অগ্নি আব্দুল কালামে তেখেত দায়িত্বত থাকোঁতে এইটো তেওঁ কি কৰিছিলে
ডেভেলপ কৰিছিলে অগ্নি মিছাইল এটা ছিৰিজ। এতিয়া বাকী কথা যদি মই শ্বৰ্টকৈ কওঁ তেতিয়াহ'লে নাগ যিটো মিছাইল আছে সেইটো যদি মনত ৰাখিব পাৰে ৰাখি থওক, নোৱাৰিলেতো উপায় নাই, এইবিলাক অলপ মানে বৰিং হয়। এণ্টি টেংক মিছাইল হয় এইটো। অ'কে, আৰু পৃথিৱী যিটো আছে সেইটো বেলেষ্টিক মিছাইল। আৰু লক্ষ্য যিটো আছে সেইটো এটা আমি কি বুলি কৈছিলোঁ এৰিয়াত কিন্তু পৰীক্ষা আহিছিলে, আনমেন এৰিয়েল ভেহিকেল UAV হয় এইটো, মানে ড্ৰোন, ডাঙৰ ড্ৰোন হয়। ঠিক আছে, গৈ পেলাই হিট কৰি পেলাই সি বম চম গৈ পেলাব পাৰে, এইটো UAV বুলি কয়, আনমেন এৰিয়েল ভেহিকেল। এইটো ফুল ফৰ্ম আহিছিলে চাগে এবাৰ এডিআৰিত, UAV ফুল ফৰ্মটো কি নে এনেকুৱা কিবা এটা মুঠতে আহিছে, আনমেন এৰিয়েল ভেহিকেল, আল্টিমেটলি ড্ৰোন আৰু। এতিয়া যিহেতু ইয়াত মই পৃথিৱীটো এটা বেলেষ্টিক মিছাইল বুলি কৈছোঁ, মই এটা ডিফাৰেঞ্চ বুজাই দিওঁ, এইখিনি অলপ মুচি দিছোঁ যে বেলেষ্টিক মিছাইল বুলি কিয় ক'লে, অকল মিছাইল বুলি কিয় কয়, তাৰমানে আৰু বেলেগ মিছাইলো কিবা আছে বেলেষ্টিক মিছাইলৰ সলনি। বেলেষ্টিক মিছাইল যেনেকৈ আছে তেনেকৈ এটা আছে আৰু ক্ৰুজ মিছাইল। বেলেষ্টিক মিছাইলটো কি হয়, আমি ইয়াতে যেনিবা মিছাইলটো ৰাখিছোঁ এনেকৈ যাবলৈ, ঠিক আছে, মিছাইলটো ৰাখিছোঁ, আমি তাক যেতিয়া এৰি দিম সি ওপৰলৈ যাব এটা পাৰ্টত, তাৰপিছত এটা পাৰ্টত কি হয়, আমি তললৈতো সি নামিব মধ্যাকৰ্ষণৰ কাৰণে, হয়নে, তললৈ নামি আহি পেলাই যিটো আমাৰ টাৰ্গেট আছে তাৰ, এইটো হ'ল টাৰ্গেট, ই তাত আহি পেলাই কি কৰিব, হিট কৰিব, হয়নে, বাছ ইয়াক আমি ওপৰলৈ পঠাম, তললৈ ৰকেটৰ নিচিনাকৈ পঠাওঁ তাৰমানে এই মিছাইলটোক আমি। আৰু কিছুমান মিছাইল আছে কেনেকুৱা, আমি এইটো তাতে আমি মিছাইলটো থৈছোঁ ইয়াতে, ইয়াক যেতিয়া আমি যাবলৈ দিম তেতিয়া আমি কণ্ট্ৰল কৰিব পাৰোঁ, বেকাবেকিকৈ নিব পাৰোঁ। ইয়াক বেকাবেকি নহয়, ওপৰলৈ আমি ওপৰলৈ থ্ৰাষ্ট এটা দি পেলাই পঠাই দিলোঁ, দেন সি আকৌ মধ্যাকৰ্ষণ এটাক টানি নি পেলাই টাৰ্গেটত এটেক কৰাই দিব। এইটো যেনেকৈ আমি এটা বল এটা মাৰি দিওঁ ওপৰলৈ, একদম তেনেকুৱা নিচিনা। বলটোক জানো আমি এনেকুৱা কৰিব পাৰোঁ, নোৱাৰোঁ ন। তো এনেকুৱা আমি কিহক কৰিব পাৰোঁ, তেতিয়া তাত ৰিম'ট কিবা কণ্ট্ৰল থাকিব, ওপৰলৈ তললৈ নিব পাৰিম। তো ক্ৰুজ মিছাইলটো লাইক ৰিম'ট কণ্ট্ৰল, আমি তাক কণ্ট্ৰল কৰিব পাৰোঁ। এইটো মানে এবাৰ ফায়াৰ কৰিলোঁ চেছ আৰু ই গৈ তাত পৰিব, এইটো ক্ৰুজটোক কয় এনেকুৱা। গতিকে এতিয়া দুটাৰ লাভ কি হয়, বেলেষ্টিক মিছাইলটো বহুত দূৰলৈকে যাব পাৰে কিন্তু ক্ৰুজটো বহুত দূৰ যাব নোৱাৰে। কিন্তু বেলেষ্টিকটোত কি হয়, ওপৰত যেতিয়া যাব ৰেডাৰ থাকে ন, ৰেডাৰে তাক ধৰি ল'ব পাৰে, গম পাই যাব পাৰে ৰেডাৰে এইখন বেলেগ, য'ত টাৰ্গেট কৰিছে এখন বেলেগ দেশ, আৰু আমি ভাৰতৰ পৰা ইণ্ডিয়াৰ পৰা কৰি আছোঁ, এইখন যেনিবা পাকিস্তান, তো তাহাঁতৰ ৰেডাৰ থাকিব ন ইয়াতে, এই ৰেডাৰ ধৰা পৰিলে তাক ওপৰতে নষ্ট কৰি দিব পাৰিব, যিহেতু ওপৰৰ পৰা আহি আছে, হয়নে। কিন্তু ক্ৰুজ মিছাইলটো এইটো ছাৰ্ফেচ ইমান তলেদি গৈ আছে, আকাশ আছে ইয়াত, ইহঁতৰ ৰেডাৰ আছে ইয়াত ওপৰত, ইমান তলেদি গৈ আছে, ধৰিব নোৱাৰিব, গৈ পেলাই হিট কৰি পেলাই আমাৰ যিটো মানে এনিমি কেম্প থাকিব তাত ডিষ্ট্ৰয় কৰি দিব পাৰে। এইটো হৈছে ডিফাৰেঞ্চ বেলেষ্টিক মিছাইল আৰু ক্ৰুজ মিছাইলৰ। এতিয়া ৰাডাৰ বুলি কৈছোঁ, ৰাডাৰ বুলি কওঁতে আৰু প্ৰশ্ন আহিলে, ৰাডাৰৰ ফুল ফৰ্ম কি, সেইটো পৰীক্ষাত আহিছে অলৰেডি, তো গম পাই চাগে চবে। আৰু কালি মই কিবা এটা সুধিছিলোঁ হোমৱৰ্ক, মানে কিবা এটা কমেণ্ট কৰি পেলাই ক'ব দিছিলোঁ, সেইটো কোনো নকয়, ঠিক আছে, পৰীক্ষাত যাব যেতিয়া মাৰ্কছ। তো ৰেডাৰৰ ফুল ফৰ্মটো কি, ৰেডিঅ' ডিটেকশ্যন এণ্ড ৰেঞ্জিং, এইবিলাক পৰীক্ষাত আহিছে অলৰেডি, এৰিয়াৰ নিচিনা পৰীক্ষাতে আহিছে, ৰেডিঅ' ডিটেকশ্যন এণ্ড ৰেঞ্জিং। এইবোৰ কুৱেশ্যন আমি এইটো নাচাওঁ, কাৰণ 1996 কাৰেণ্ট এফেয়াৰ কুৱেশ্যন এইটো। কুৱেশ্যন 3, দ্য পিয়ৰেষ্ট ফৰ্ম অফ ৱাটাৰ কেন বি অবটেইন ফ্ৰম দ্য চ'ৰ্চ। আমি পানী আটাইতকৈ বিশুদ্ধ ৰূপৰ উৎস ক'ৰ পৰা পোৱা যায়, সেইটো সুধিছে কুৱেশ্যন। আনচাৰ হ'ব ৰেইন ৱাটাৰ। একদম পানী আটাইতকৈ ভাল চাফা পানী আমি ৰেইন ৱাটাৰৰ পৰা পাব পাৰোঁ। এণ্টম'লজি ইজ দ্য ষ্টাডি অফ, তো এইটো এটা ষ্টাডিৰ ওপৰত এগেইন কুৱেশ্যন, যে এণ্টম'লজি কিহৰ ষ্টাডি, সেইটো ক'ব লাগে। ইয়াৰ এনচাৰ হ'ব ইনচেক্টছ। মনত ৰাখি থওক, বহুত ইম্পৰ্টেণ্ট, পৰীক্ষাত বহুতবাৰ আহিছে। ইনচেক্টৰ ষ্টাডিটোক এণ্টম'লজি বুলি কয়। আৰু এটা মই কৈছিলোঁ কালি এন্থ'লজি বুলি, এন্থ'লজি অফ পয়েমছ, মানে কালেকশ্যন অফ পয়েমছ তাৰমানে। ফাঞ্জাই যিটো ষ্টাডি, ফাঞ্জাই ষ্টাডিটোক কি বুলি কয়, এইটো পৰীক্ষাৰ কাৰণে ইম্পৰ্টেণ্ট, মাইক'লজি বুলি কয়। তাৰপিছত বেক্টেৰিয়াটোক কয় বেক্টেৰিঅ'লজি, এপিডেমিক্সৰটোক কয় এপিডেমিলজি, স্পেলিংটো এপিডেমিঅ'লজি এইটো। অৰ্ডিনেৰী গ্লাছ ইজ মেড মেইনলি অফ, আমাৰ অৰ্ডিনেৰী যিবিলাক কাঁচ আছে এইবিলাক কিহেৰে বনোৱা হয় সেইটো সুধিছে কুৱেশ্যন। চিলিকাটৰ পৰা বনায়, ঠিক আছে, চিলিকাটৰ পৰা। গ্ৰেফাইট ক'ত ইউজ হয় বুলি কৈছিলোঁ, গ্ৰেফাইট ঘৰ্ষণ ফ্ৰিকশ্যনৰ কাৰণে ইউজ হয়। আৰু আমাৰ কাঠ পেঞ্চিল যে বনায়, কাঠ পেঞ্চিলত গ্ৰেফাইট ইউজ হয়। এইটো প্ৰশ্ন বহুত কমন, যে আমাৰ যিটো পেঞ্চিল আছে আমি কাঠ পেঞ্চিল বুলি কওঁ, পেঞ্চিলে লিখোঁ যে যিটো পেঞ্চিল দি, সেই পেঞ্চিলটো গ্ৰেফাইটেৰে বনোৱা। আমি ফিজিক্সত পঢ়িছোঁ অলৰেডি এইখিনি কথা। গ্ৰেনাইটটো এটা কি হয়, ৰক, শিল হয়। 6, when a football is pumped, the pump gets heated because of. অ'কে, যেতিয়া আমি পাম্প দিওঁ, চাইকেলত পাম্প দিলেও যিটো পাম্পটো থাকে আমাৰ ন, এনেকৈ পাম্পটো যিটো থাকে, এইফালে এডাল এনেকুৱা ভৰিত ধৰি লৈ পেলাই আৰু ইয়াত এডাল থাকে,
আৰু ইয়াৰ পৰা এডাল নট এটা থাকে। যেতিয়া আমি পাম্প দি লক্ষ্য কৰিছোঁ যে এই পাম্পটো যিটো গাটো ই গৰম উঠি যায়, কিয় গৰম উঠে এতিয়া সেইটো প্ৰশ্ন। কম্প্ৰেশ্যন অফ দ্য এয়াৰ ইনচাইড ইট কি ৰেয়াৰফেকশ্যন অফ দ্য এয়াৰ ইনচাইড ইট, ট্ৰান্সফাৰ অফ এয়াৰ টু দ্য বল, এক্সচেঞ্জ অফ হিট উইথ দ্য বল, কিহৰ কাৰণে এইটো হয়? তো এইটো কম্প্ৰেশ্যনৰ কাৰণে হয় এয়াৰ ইনচাইড ইট। ইয়াৰ ভিতৰত থকা এয়াৰটো বহুত কম্প্ৰেছ হৈ যায়, সেইটো কাৰণে মই কৈছোঁ বহুত ডিটেইলছত নাযাওঁ আমি। ব্ৰাছ ইজ এলয় অফ, ইম্পৰ্টেণ্ট কুৱেশ্যন আহি থাকে। ব্ৰাছ মানে পিতল, কি মিলি পেলাই পিতল হয় এইটো সুধিছে। আনচাৰ হ'ব কপাৰ এণ্ড জিংক। আৰু কপাৰ আৰু টিনৰ কোনটো আছিলে এইটো? কপাৰটো চিও আছিলে হয়নে নহয়, প্লাছ SN মানে টিন, লিখি পেলাই কি হয়? ব্ৰঞ্জ হয়নে? তো ব্ৰঞ্জৰ এলয় কি তেতিয়াহ'লে যদি সোধে তেতিয়া হ'ব এনচাৰ A। এতিয়া সুধিছে আমাৰ ব্ৰাছ পিতলৰ, এইটো কপাৰ এণ্ড জিংক, কপাৰ এণ্ড জিংক। কুৱেশ্যন 8, হুইচ অফ দ্য ফলোয়িং এৱাৰ্ডছ ইজ গিভেন টু চাইণ্টিষ্ট এণ্ড টেকন'লজিষ্ট? অ'কে, চাইণ্টিষ্ট আৰু টেকন'লজিষ্টক কোনটো এৱাৰ্ড দিয়া হয় ইয়াৰ ভিতৰত? জ্ঞানপীঠটো নহয়, এইটোতো মানে লিখা পঢ়াৰ ক্ষেত্ৰত দিয়া হয় অথৰবিলাকক। তাৰপিছত অৰ্জুন এৱাৰ্ডটোতো খেলৰ কাৰণে দিয়া হয়। তাৰপিছত দাদা চাহেব ফাল্কে বঁটাটো চিনেমা বা মুভিৰ কাৰণে দিয়ে। শান্তিস্বৰূপ যিটো ভাটনাগৰ এৱাৰ্ড আছে, অ'কে, শান্তিস্বৰূপ ভাটনাগৰ এৱাৰ্ডটো দিয়া হয় কিহৰ কাৰণে? চাইণ্টিষ্ট আৰু হেৰিয়ৰ কাৰণে, এইটো এনচাৰ হ'ব। অসমৰ পৰা শান্তিস্বৰূপ ভাটনাগৰ এৱাৰ্ড বিনয় শইকীয়াই পাইছিলে। মই এই নামটো ইম্পৰ্টেণ্ট, কয়লাৰ ওপৰত ৰিচাৰ্চ কৰিছিলে তেখেতে, বিনয় শইকীয়া, চাই থৈ দিব। 2021 পাইছিলে বিনয় শইকীয়া। আৰু ৰিচেণ্টলি যিটো য়ং শান্তিস্বৰূপ ভাটনাগৰ এৱাৰ্ড আছে, যুৱ, সেইটো পূৰবী শইকীয়া পাইছিলে। এই পূৰবী শইকীয়া অপশ্যনটো BEডৰ পেপাৰ এখনত আহিছিলে, যিটো ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ। তো ডক্টৰ পূৰবী শইকীয়া, মই পূৰবী শইকীয়া বুলি লিখিছোঁ, লখিমপুৰৰ, 2024 পাইছিলে শান্তিস্বৰূপ ভাটনাগৰ। কিন্তু ইউথ যিটো এৱাৰ্ড এইটো পাইছিলে পূৰবী শইকীয়া। আৰু এজন পাইছিলে, মই নামটো পাহৰিছোঁ এতিয়া, আগত কোন আছিলে বা, বাপী পাল, NIT শিলচৰৰ, তেওঁ পাইছিলে অসমৰ পৰা, NIT শিলচৰ। কুৱেশ্যন 9, দ্য ইণ্ডিয়ান ছেটেলাইট ইউজ ফৰ নেচাৰেল ৰিচোৰ্চেছ ছাৰ্ভে ইজ কল্ড? অ'কে, আমাৰ ছেটেলাইটবিলাকৰ বেলেগ বেলেগ নাম আছে ন, ইনচাট, এক্সপ'চাট, এইবিলাক আমি দেখিছোঁ ন বেলেগ বেলেগ। তো ইয়াৰে ভিতৰত যিটো নেচাৰেল ৰিচোৰ্চ আমাৰ যিখিনি আছে এইখিনিক মানে চাবৰ কাৰণে যিটো ইউজ কৰে ছাৰ্ভে কৰিবৰ কাৰণে, সেই ছেটেলাইটটোৰ নাম কি? নোৱাহ নে, IRS নে, ইনচাট নে লেণ্ডচাট নে, কি হয়? ইয়াতে যদি ইনচাটৰ ফুল ফৰ্মটো চাওঁ আমি, কেতিয়াবা আহে এইটো IN ফৰ ইণ্ডিয়ান নেশ্যনেল, বাকী ছেট ফৰ ছেটেলাইট, ইণ্ডিয়ান নেশ্যনেল ছেটেলাইট। আৰু এইটো হৈছে ৰিম'ট চেন্সিং ছেটেলাইট, যিটোৱে আমাৰ নেচাৰেল ৰিচোৰ্চবিলাকক ছাৰ্ভে কৰে, ৰিম'ট চেন্সিং ছেটেলাইট। 10, এই ডিটাৰজেণ্ট ডিটাৰজেণ্টটো এটা কি হয়? কেটালিষ্ট হয়, ড্ৰাগ হয়, ক্লিনিং এজেণ্ট হয় নে কি হয়? এইটো অপশ্যনটো অলপ চাই পেলাইও আইডিয়া কৰিব লাগে কি হয় ডিটাৰজেণ্টটো আচলতে। তো জানো আমি চবেই এইটো এটা কি ক্লিনিং এজেণ্ট, মানে ক্লিন কৰিবৰ কাৰণে ডিটাৰজেণ্ট। 11, হুইচ অফ দ্য ফলোয়িং ইজ পপুলাৰলি ন'ন এজ ছফ্টৱেৰ? এইটো অকল ছফ্টৱেৰ নহ'ব, ছফ্টৱেৰ কেপিটেল হ'ব, ছফ্টৱেৰ কেপিটেল অফ ইণ্ডিয়া। তেতিয়া এনচাৰ হ'ব বেংগালুৰু। যদি ছফ্টৱেৰ দিব বিচাৰিছিলে তেতিয়াহ'লে অপশ্যনবোৰ বেলেগ ভুল হ'ব। ছফ্টৱেৰ কেপিটেল অফ ইণ্ডিয়া আমি কাক কওঁ? বেংগালুৰুক। আৰু কি বুলি কয়? চিলিকন ভেলী অফ ইণ্ডিয়া বুলি কয় বেংগলৰক। চিলিকন ভেলী আমেৰিকাত আছে, অফ ইণ্ডিয়া। আৰু অৰিজিনেল চিলিকন ভেলীটো ক'ত আছে? আমেৰিকাত, য'ত ইণ্ডিয়ানেই মেক্সিমাম মানুহ আছে কিন্তু চাইণ্টিষ্টবিলাক। 12টো চাওঁ, এইবিলাক একচুৱেলি বৰ হেৰি কুৱেশ্যন নহয়, সেইকাৰণে অলপ আমি বিশেষ ডিছকাছ নকৰোঁ, অলপ স্পীডত যাওঁ। অ'কে, যিহেতু পুৰণা কুৱেশ্যন। ইণ্ডিয়ান বৰ্ণ চাইণ্টিষ্ট সুব্ৰমণিয়ম চন্দ্ৰশেখৰ হেড অউণ্ড এ নবেল প্ৰাইজ ফৰ হিজ ৱৰ্ক ইন দ্য এৰিয়া অফ, অ'কে, নবেল প্ৰাইজ পাইছিলে এছ চন্দ্ৰশেখৰে। তো কিহৰ ওপৰত কাম কৰিছিলে? তো প্ৰথম কথা হ'ল আমি তেখেতে এষ্ট্ৰফিজিক্সত পাইছিলে, এই টপিকটো মনত ৰাখিম অকণমান, পৰীক্ষাত আহে, এইটো বাৰু ইম্পৰ্টেণ্ট হয়। কেতিয়া পাইছিলে তেখেতে? 1983 পাইছিলে, অ'কে, এইটো কথা মনত ৰাখিম, ফিজিক্সত। অ'কে, এষ্ট্ৰফিজিক্সটো এটা ফিজিক্সৰ পাৰ্ট হয়, নবেল অফ ফিজিক্স পাইছিলে। তেতিয়াহ'লে ভাৰতৰ এনেকৈ আমি বহুতখিনি পঢ়িছোঁ নবেল পোৱা মানুহ, তাৰে ভিতৰত এজন হৈছে কোন? এছ চন্দ্ৰশেখৰ। 1983 পাইছিলে নবেল প্ৰাইজ, আৰু ফিজিক্সত পাইছিলে। ফিজিক্সৰ ভিতৰলৈকে সুধিলে এষ্ট্ৰফিজিক্সত। 13, এনাৰ্জি ইজ ট্ৰান্সফাৰ্ড ফ্ৰম দ্য ছান টু আৰ্থ মেইনলি বাই? তো সূৰ্য শক্তি পৃথিৱীলৈ, সূৰ্যৰ পৰা পৃথিৱীলৈ মূলতঃ কেনেদৰে স্থানান্তৰিত হয়? মলিকুলাৰ কলিজন ইন দ্য এটমস্ফিয়াৰ, আল্ট্ৰাভায়লেট ৰেডিয়েশ্যন, ইনফ্ৰাৰেড ৰেডিয়েশ্যন নে ভিজিবল লাইট? কেনেকৈ হয় এইটো সুধিছে। দৃশ্যমান পোহৰ, অসমীয়াখিনি পঢ়িলে কনফিউজে হোৱা যায়। তো এইটো হয় কেনেকৈ?
আল্ট্ৰাভায়োলেট ৰেজৰ জৰিয়তে কৈছিলোঁ আমি অলৰেডি 14 দ্য এনভেলপ অফ এয়াৰ ইন কণ্টেক্ট উইথ দ্য আৰ্থ ছাৰ্ফেচ ইজ কল পৃথিৱী পৃষ্ঠৰ সংস্পৰ্শত থকা বায়ু আৱৰণক কি বোলে চ' বায়ু বহুত যেনেকৈ আমাৰ এখন যদি পৃথিৱী ওপৰ ভাগটো হয় ইয়াতে আমাৰ কি আছে এয়াৰ আছে ন বায়ুমণ্ডল নাই জানো এনেকৈ আমি কিমান 100 কিলোমিটাৰ ওপৰলৈকে আমি টপস্ফিয়াৰ ষ্টেটস্ফিয়াৰ মেজস্ফিয়াৰবিলাক পাইছিলোঁ নে নাই তো যিটো একদম গাতে লাগি থকাটো 10 কিলোমিটাৰ ওপৰলৈকে সেইটোৰ নাম কি তো তাৰ কাৰণে এটা মই সদায় হেৰি দিছিলোঁ শ্বৰ্টকাট দিছিলোঁ এইখন যদি পৃথিৱী এইকেইটা তৰপকেইটা এটা দুটা তিনিটা চাৰিটা ন তো মই দিছিলোঁ TMS প্ৰথম যিটো থাকে এইটো কি ট্ৰপস্ফিয়াৰ তাৰপিছততো কি থাকে ষ্টেটস্ফিয়াৰ দেন মেজস্ফিয়াৰ দেন থাৰ্মস্ফিয়াৰ তাৰো বাহিৰত এটা থাকিলে কি থাকে এক্সস্ফিয়াৰ বুলি কয় এইটো তো এক্সস্ফিয়াৰটো জানিব মানে বাহিৰৰ একদম গতিকে সেইটো অলপ যদি মই বাদো দি দিওঁ TMST বুলি মনত ৰাখিলে হ'ল পৃথিৱীৰ পৰা ওপৰলৈ থকাটো মই সদায় পৰীক্ষাত এনেকৈ লিখিয়ে লওঁ এনেকুৱা প্ৰশ্ন আহিলে যে TMST এতিয়া কওক মোক কুৱেশ্যন ক'ত লৈ পেলাই কি আছে এতিয়া এইকেইটাক লৈ পঢ়িব লগা অলপমান আছে কিন্তু ইয়াৰে কোনটোত ক'ত কি আছে এইবিলাক বস্তু ঠিক আছে বতাহ বৰষুণ ক'ত হয় তো এই বতাহ বৰষুণ ইয়াতে হয় ট্ৰপস্ফিয়াৰতে হয় ষ্টেটস্ফিয়াৰত এৰোপ্লেন উৰে এইবিলাক কথা আছিলে তো ইয়াৰে এনচাৰটো এটলিষ্ট হ'ব ডি ট্ৰপস্ফিয়াৰ এক মিনিট ইয়াতে কি হ'ব পাৰে দেই কেতিয়াবা কিন্তু এনচাৰ এটমস্ফিয়াৰো হ'ব পাৰে এইটো একচুৱেলি অকণমান এতিয়া মানে কনফিউজিং কুৱেশ্যন হয় কাৰণ বায়ুমণ্ডলটো পৃথিৱীৰ গাতে লাগি থাকে ন এনেকুৱা কুৱেশ্যন আহিলে সাধাৰণতে এই অপশ্যনটো দিব নালাগে পৰীক্ষাত কিন্তু যি হওক বাৰু মই ভাবিম যে এতিয়া আৰু এনেকুৱা প্ৰশ্ন নাহে নহ'লে এইটো কনফিউজিং কুৱেশ্যন এটা হৈ যাব কাৰণ টপস্ফিয়াৰো শুদ্ধ হ'ব তেতিয়া এটমস্ফিয়াৰো শুদ্ধ হ'ব এটমস্ফিয়াৰ বায়ুমণ্ডলটো আমাৰ পৃথিৱীৰ গাতে লাগি থকাখিনি বায়ুমণ্ডল আৰু সেইটো গাতে লাগি থাকে পৃথিৱীৰ কিয় কাৰণ মধ্যাকৰ্ষণ শক্তি তাক টানি থাকে তললৈ বায়ুমণ্ডলটো অ'কে বায়ুত যিবিলাক গেছ থাকে আৰু এটমস্ফিয়াৰ সেইটোৱে এটমস্ফিয়াৰবিলাক একো নহয় এখন পৃথিৱী তাৰ এই অলপ আশে পাশে যিখিনি গাতে লাগি থকা যিটো বায়ুখিনি যিবিলাক গেছেছ আছে সেইটোকে আমি কি বুলি কওঁ এটমস্ফিয়াৰ বুলি কওঁ গতিকে সেইটো শুদ্ধ আকৌ ইফালে টপস্ফিয়াৰ তাতকৈ গাতে লাগি থকাটো দেন বেলেগ বাকীবিলাক আছে ষ্টেটস্ফিয়াৰ মেজস্ফিয়াৰ থাৰ্মস্ফিয়াৰ গতিকে দুটা এ আৰু ডি দুটাই শুদ্ধ 15 হাৱাৰ লেটিটিউড এণ্ড লংগিটিউড লাইন্স ড্ৰন অন এ গ্ল'ব অন আৰ্থ এইটো মই এৰিছোঁ এইটো কুৱেশ্যন ঠিক আছে জানোৱেই আৰু লেটিটিউড লংগিটিউড এইটো যদি আমি পৃথিৱীখন লওঁ এনেকৈ থকাবিলাক লেটিটিউড এনেকৈ থকাবিলাক লংগিটিউড বাছ লেটিটিউড যদি চাওঁ আমি কিমানডাল আছে 181ডাল আছে অ'কে আৰু লংগিটিউড যদি চাওঁ আমি 360ডাল আছে সেইটো আটাইতকৈ দীঘল লেটিটিউডডাল কি হয় ইকুৱেটৰ তেতিয়া চাইডৰ হিচাপত এনচাৰ কি হ'ব লেটিটিউড লাইন্স আৰ পেৰেলেল এণ্ড লংগিটিউড লাইন মিট এট দ্য ইকুৱেটৰ য়েছ এইটো শুদ্ধ হয় লেটিটিউডছ আৰ পেৰেলেল আৰু লংগিটিউডবিলাকে কি কৰে এটা পইণ্টত লগ খায়গৈ পৃথিৱীত এনেকৈ থাকে ন লংগিটিউডবিলাক এইটো এনেকৈ ইয়াৰ পৰা নৰ্থ পোলৰ পৰা চাউথ পোলত সিহঁতে লগ খাই যায় ইয়াতে কৈছে লংগিটিউড আৰ লাইন্স আৰ পেৰেলেল এণ্ড লেটিটিউড এইটোতো ভুল লেটিটিউড লাইন্স আৰ পেৰেলেল এণ্ড লংগিটিউড এইবিলাক দৰকাৰেই নাই আমাক এইটো শুদ্ধ আৰু চৰি ইয়াতে চি দিয়া আছে এনচাৰ কি এইটো ইকুৱেটৰ দিয়া আছে ন ইকুৱেটৰ নহয় চি হ'ব এনচাৰ পলছত লগ খায়গৈ মইতো কওঁতেতো ক'লোৱেই যে এনেকৈ থাকে এইটো নৰ্থ পোল চাউথ পোলত লগ খায়গৈ বুলি চি হ'ব এনচাৰ 16 দ্য থাৰ্ড মষ্ট এবাণ্ডেণ্ট গেছ ইন দ্য এটমস্ফিয়াৰ ইজ থাৰ্ড মষ্ট এবাণ্ডেণ্ট এইটো মই কৈছিলোঁ চাবলৈ কৈছিলোঁ নিজে এতিয়া যিহেতু প্ৰশ্নটো আহিলে মই কৈ দিছোঁ আৰ্গনটো থাৰ্ড হয় এইবিলাক প্ৰশ্ন APSC আহিছে আমাৰ পৰীক্ষাত ইমান অহা চান্স নাই কিন্তু তাতকৈ বেছিটো নাইট্ৰজেন এইটো মনত ৰাখি লওক এটলিষ্ট 78% থাকে বুলি মই কৈছিলোঁ অক্সিজেন কথাও মই কৈছিলোঁ 21% থাৰ্ডটো মই কোৱা নাছিলোঁ আৰু আহি গ'ল সেইটোৱে ইয়াতে এতিয়া থাৰ্ডটো কি আৰ্গন কিমান থাকে 0.93 অলমষ্ট 1% থাকে ঠিক আছে তাৰপিছত থাকে কাৰ্বন ডাই অক্সাইড 4 নম্বৰ এতিয়া এইটো জানি থওক আৰু আহি যাব পাৰে কাৰ্বন ডাই অক্সাইড কিমান থাকে মই কৈছিলোঁ 0.3% বুলি কৈছিলোঁ বাট 0.4% থাকে এইটো মই বেলেগ কালি ভিডিঅ'ত কৈছিলোঁ চাগে মানে ইয়াৰ আগৰ যিটো ভিডিঅ'ত তাৰপিছত নিয়ন থাকে হেলিয়াম থাকে মিথেন থাকে মিথেনৰ কেমিকেল ফৰ্মুলাটো হৈছে CH4 কেতিয়াবা এই প্ৰশ্নটো আহে কিন্তু দেই যেনেকৈ কাৰ্বন ডাই অক্সাইডৰ 2 হয় কাৰণ মিথেনটো এটা ইম্পৰ্টেণ্ট গেছ গ্ৰীণ হাউচ গেছ ন তো CH4 আৰু অজন যিটো আছে অজনটো O3 বুলি লিখে অ'কে এইকেইটা কথা মনত ৰাখি থৈ দিব লাগে এইবিলাক থাকে হাইড্ৰজেন ক্ৰিপ্টন জেনন এইবিলাক হাইড্ৰজেন থাকে ভিডিঅ'ত তো এইটো হৈছে প্ৰথম টপ 4 এইকেইটা 17 দ্য obnoxious smell near a pump and paper mill is due to paper mill আৰু পাল্পৰ কাগজ কলৰ ওচৰত থকা ঘিণনীয়া গোন্ধটোৰ বাবে কিহৰ কাৰণে হয় পেপাৰ মিলৰ ওচৰত বহুত লেতেৰা স্মেল আহে সেইটো কিয় আহে সুধিছে এইবিলাক APSC আগতে কুৱেশ্যন এনেকুৱা আছিলে আৰু একদম ফুল্লি ষ্টেটিক চিধা কুৱেশ্যন আগৰ কুৱেশ্যন এইবিলাক তো হাইড্ৰজেন ছালফাইড তাত ইউজ হয় এইটো কাৰণে কুৱেশ্যন 18 হুইচ আৰ দ্য 4 মষ্ট এবাণ্ডেণ্ট এনিমেলছ ইন লিভিং চেলৰ আটাইতকৈ বেছি
কোনবোৰ থাকে মই এইটো কাটি ঠিক আছে বাৰু দেখাই দিছোঁ বাৰু এইটো কাৰ্বন থাকে অক্সিজেন হাইড্ৰজেন আৰু নাইট্ৰজেন এইকেইটা বেছিকৈ থাকে এটা লিভিং চেলত 19 most cell membranes are composed principally of cell membrane যিবোৰ থাকে যেনেকৈ মই কৈছিলোঁ চেলটো আঁকি পেলাই এই যিখন ৱালখন আছে চেল মেমব্ৰেন বুলি কয় ইয়াত নিউক্লিয়াছ থাকে এইবিলাক কথা কৈছিলোঁ কালি মই বায়'লজিত হয়নে তো চেল মেমব্ৰেন সাধাৰণতে কিহেৰে বনোৱা থাকে এইটো সুধিছে সাধাৰণতে প্ৰটিন আৰু লিপিডেৰে বনোৱা থাকে এইটো বাৰু ইম্পৰ্টেণ্ট প্ৰশ্ন হয় because of the gene for hemophilia is located on X chromosome it is normally possible for নালাগেচোন মই এইটো কুৱেশ্যন থাকক বহুত ডিটেইলছত আছে বেমাৰৰ কথা এইটো মানে হিমোফিলিয়া মানে কৈছিলোঁ ন মই কি আছিলে বাৰু সেইটো কৈছোঁ কালি পাতিছিলোঁ হিমোফিলিয়াৰ কথা মই মানে তেজ গোট নমৰা যিটো বেমাৰ সেইটো কথা কৈছিলোঁ এতিয়া সেইটো যদি ৰিভিজন কৰিছোঁ এইটো বহুত 21 হোৱাট ইজ দ্য ফুল ফৰ্ম অফ ৰেম ইন এ কম্পিউটাৰ জানো ৰেণ্ডম এক্সেছ মেমৰি বাছ হৈ গ'ল মিনিমাম ভেলচিটি ৰিকুৱাৰ্ড বাই এ বডি টু এস্কেপ আৰ্থছ গ্ৰেভিটেশ্যন এস্কেপ ভেলচিটি তো আমি কি এতিয়া এইটো এটা কুৱেশ্যন যে হোৱাট ইজ এস্কেপ ভেলচিটি কেতিয়াবা প্ৰশ্ন এইটোৱে আহে আকৌ এস্কেপ ভেলচিটি কি মিনিমাম ভেলচিটি ৰিকুৱাৰ্ড বাই এ বডি টু এস্কেপ আৰ্থছ গ্ৰেভিটেশ্যন তো এইটো আহিছিলে ন ক'ৰবাত মই ৰিচেণ্টলি কোনোবা পেপাৰত দেখা পালোঁ এইটো আজি জুলাই কিমান তাৰিখ 7 তাৰিখ আজি মই ৰিচেণ্টলি ক'ৰবাত দেখা পালোঁ এইটো এস্কেপ ভেলচিটি অ'কে কাৰেণ্ট এফেয়াৰত পঢ়িছিলোঁ এইটো কথা মই তো মিনিমাম ভেলচিটি ৰিকুৱাৰ্ড বাই এ বডি টু এস্কেপ আৰ্থছ গ্ৰেভিটেশ্যন তো মানে আৰ্থৰ গ্ৰেভিটেশ্যন আমি যেতিয়া ওপৰলৈ এটা বস্তু দলিয়াই দিওঁ আকৌ সেই তললৈ আহে গ্ৰেভিটেশ্যনৰ কাৰণে হয়নে তো কিমান এনাৰ্জি লাগিব যাতে এটা কথা আছে কি এটা লেভেলৰ ওপৰলৈ গুচি যোৱাৰ পিছত গ্ৰেভিটি এটাক টানিব নোৱাৰে আৰু এই বস্তুটো গ্ৰেভিটিয়ে টানিব নোৱাৰে আমাৰ ছেটেলাইটবোৰতো এনেকৈ ঘূৰি থাকে আমি ছেটেলাইটবোৰ লঞ্চ যে কৰোঁ কিয় তললৈ সৰি নপৰে কাৰণ এনেকুৱা এটা জেগাত আমি তাক পঠাই দিওঁ য'ত আৰু গ্ৰেভিটি এটাক আকৰ্ষণ কৰিব নোৱাৰে সি ধুনীয়াকৈ ওপৰত ঘূৰি থাকে তো এই ছেটেলাইটটোক যে তালৈকে পোৱাই দিবলৈ তেতিয়ালৈকেতো জোৰ এটা লগাব লাগিব সেই যিটো জোৰ লাগে গতি লাগে তাক সেইটোক কয় এইটো ভেলচিটি গতিটো সেইটোক কয় এস্কেপ ভেলচিটি মানে পৃথিৱীৰ পৰা ওপৰলৈ পলাবৰ কাৰণে এস্কেপ মানে পলোৱা সেইটো ভেলচিটি এস্কেপ ভেলচিটি বুলি কয় তো কিমান লাগে এইটো বুলি কৈছে মানে এস্কেপ ভেলচিটি 22 কুৱেশ্যন নম্বৰ 11.2 কিলোমিটাৰ এইবিলাক মনত ৰাখিব পৰা প্ৰশ্ন নহয় আৰু ইমান ফেক্টুৱেল 23 LPG ইজ মেইনলি মিক্সাৰ অফ এইটো বহুত একদম ফেভাৰেট কুৱেশ্যন এক্সামিনাৰৰ আৰু কমন কুৱেশ্যন আহি থাকে প্ৰপেন আৰু বিউটেন থাকে আৰু এটা আছে কি বাৰু তিনিটা দিয়ে ইয়াতে দুটাহে দিছে কিন্তু এনে তিনিটা দিয়ে পৰীক্ষাবিলাকত LPG কিহেৰে গঠিত আমাৰ যিটো লিকুইফাইড পেট্ৰলিয়াম গেছ আছে সেইটো কিহৰ মিক্সাৰ সেইটো হৈছে প্ৰপেলেণ্ট এইটো কেতিয়াবা দি দিয়ে কিন্তু ইয়াৰ লগত বাট মেইন এই দুটাই এতিয়া আৰু এটা কমন প্ৰশ্ন বহুত আহি থাকে যে LPG যে আমাৰ গোন্ধায় এইটো যে LPG গেছটো গোন্ধায় সেইটো গোন্ধটো কি পেট্ৰলিয়ামৰ গোন্ধ হয় এনেকুৱা নেকি লিকুইড পেট্ৰলিয়ামটো এনেকুৱা স্মেল কৰে নেকি নহয় তেনেকুৱা স্মেল নকৰে তাত এটা কেমিকেল মিলাই দিয়া যায় সেই কেমিকেলটোৰ নাম বহুতবাৰ প্ৰশ্ন আহিছে সেইটো কয় ইথাইল মাৰ্কেপ্টান বুলি কয় সেইটো মনত ৰাখি থৈ দিয়ক ইথাইল মাৰ্কেপ্টান অ'কে ইথাইল মাৰ্কেপ্টানৰ কাৰণে সেইটো হয় এইটো প্ৰশ্ন পৰীক্ষাত আহিব পাৰে কিন্তু কিয় LPGৰ স্মেলটো এনেকুৱা হয় মানে কিয় স্মেল কৰে গেছে সাধাৰণতে এইটো ইউজ কিয় কৰে যাতে আমি লিক কৰিলে গম পাওঁ যে লিক হৈ আছে বুলি সেইকাৰণে এইটো তাত এড কৰিব লগা হয় তাৰপিছত 24 হুইচ ৰেডিঅ' এক্টিভ আইচটপ ইজ মষ্ট বিউটিফুল এণ্ড নিউক্লিয়াৰ মষ্ট ইউজফুল কৈ আছোঁ মষ্ট ইউজফুল ফৰ নিউক্লিয়াৰ পাৱাৰ জেনেৰেশ্যন মই কৈছিলোঁ এইটো অলপ আগতেও কৈ আহিছিলোঁ মই এইটো কথা প্ৰথম কথা আইচটপ মানে কি হৈছিলে যাৰ এটমিক নাম্বাৰটো ছেইম হয় দুটা এলিমেণ্টৰ নাম্বাৰ ছেইম হ'লে তাক আমি কি বুলি কওঁ আইচটপ আৰু আইচবাৰ কাক কওঁ যেতিয়া তাৰ এটমিক মাছটো সমান হয় এটমিক মাছটো ইকুৱেল হ'লে আমি তাক কি বুলি কওঁ আইচবাৰ ঠিক আছে এতিয়া আনচাৰ কি হ'ব ইয়াতে কোনটো মষ্ট ইউজফুল ৰেডিঅ' এক্টিভ মেটেৰিয়েল নিউক্লিয়াৰ পাৱাৰ বনাবৰ কাৰণে ইয়াৰ এনচাৰ হ'ব ইউৰেনিয়াম 235 মনত ৰাখিম এইটো বহুত ভালকৈ মই এটা ডিফাৰেঞ্চো বুজাই আছোঁ অ'কে এই ইউৰেনিয়াম 235টো বহুত ইউজফুল হয় নিউক্লিয়াৰ পাৱাৰ বনাবৰ কাৰণে নিউক্লিয়াৰ আমি বম বনাওঁ বা নিউক্লিয়াৰ আমি ইলেক্ট্ৰিচিটিৰ কাৰণে ইউজ কৰোঁ তাক ঠিক আছে কিয় কাৰণ এই বস্তুটো ফিচাইল হয় মই কৈছিলোঁ ফিউজন কথাটো এইটো ঠিক আছে বহুত এটা কি হয় ফিচাইল আইচটপ ঠিক আছে ইউৰেনিয়াম 238ৰ কথাও মই কৈছিলোঁ এবাৰ যে ইউৰেনিয়াম 238টো কি হয় এইটো নিউক্লিয়াৰ পাৱাৰৰ কাৰণে ইউজ কৰা হয় তেতিয়াহ'লে ইয়াতে আনচাৰ ইউৰেনিয়াম 235 কিয় হ'ল ইউৰেনিয়াম 238 কিয় নহ'ল এইটো এটা প্ৰশ্ন আহিব লাগে ইউৰেনিয়াম 238টো ফাৰ্টাইল হয় বাট ফিচাইল নহয় ইয়াৰো ডিফাৰেঞ্চ আছে মই ইয়াৰ ভিতৰলৈ আৰু নাযাওঁ আৰু ফাৰ্টাইল বাট নট ফিচাইল ইয়াকো ইউজ কৰিব পাৰি কিন্তু কেনেকৈ ইয়াক আমি প্ৰথমতে কনভাৰ্ট সেইকাৰণে ইণ্ডিয়াৰ 3 ষ্টেজ নিউক্লিয়াৰ প্ৰগ্ৰেম আছে আমাক কেতিয়াবা পৰীক্ষাত আহিব ইণ্ডিয়াৰ নিউক্লিয়াৰ প্ৰগ্ৰেমটো কিমান ষ্টেজ 1 ষ্টেজ 2 ষ্টেজ 3 ষ্টেজ তো 3 ষ্টেজ নিউক্লিয়াৰ প্ৰগ্ৰেম আছে ইণ্ডিয়াৰ আমি ইয়াক কি কৰিব পাৰোঁ নেচাৰেল যিটো ইউৰেনিয়াম আছে 235 তাক আমি প্ৰেছাৰাইজ হেভি ৱাটাৰ ৰিয়েক্টৰত
আমি এইবিলাক শুনিছোঁ চাগে মই কৈছোঁ এখন হেৰি চিৰিজ চাবলৈ যিটো ৰকেট বইজ তাত এইবিলাক ইণ্ডিয়া যিটো ফাৰ্ষ্ট বিডাৰ ৰিয়েক্টৰৰ কথা নেহেৰুৰ টাইমত কিমান কৰিছিলে আজিকালিতো মানুহে ল'ৰা ছোৱালীয়ে নেহেৰুক গালি দিয়ে তত নাপায় নেহেৰু অমুক তাত এইবিলাক চালে গম পোৱা যায় বা পঢ়িলে গম পোৱা যায় যে নেহেৰু কি মানুহ আছিলে কেনেকুৱা কি কৰি থৈ গৈছিলে হোমী জাহাংগীৰ বাবাৰ লগত মিলি পেলাই ফাৰ্ষ্ট বিডাৰ ৰিয়েক্টৰ ইণ্ডিয়াত এতিয়াই 1956ত 1960 এই সময়তেই বনাবলৈ ষ্টাৰ্ট দিছিলে ইণ্ডিয়াই তাকো আমাৰ কি নাই ইণ্ডিয়াত ইউৰেনিয়াম নাই প্লুটনিয়াম নাই তো কিয় থৰিয়াম পায় থৰিয়ামক কনভাৰ্ট কৰি পেলাই ইউৰেনিয়াম 233লৈকে লৈ যায়গৈ আমি তাৰপিছত নিউক্লিয়াৰ পাৱাৰ জেনেৰেশ্যনৰ কাৰণে তাক ইউজ কৰা হয় তো ইণ্ডিয়াৰ 3 ষ্টেজ নিউক্লিয়াৰ প্ৰগ্ৰেমটো সেইটোৱে মই ডিটেইলছত নকওঁ এইটো কি হয় বহুত আধা ঘণ্টা লাগিব এইটো ক'লে কিন্তু 3 ষ্টেজ নিউক্লিয়াৰ প্ৰগ্ৰেম আছে ইণ্ডিয়াৰ মুঠতে অ'কে আৰু তাতে প্ৰথম ষ্টেজটোৱে সেইটো যে ইউৰেনিয়াম 238 যিটো আছে সেইটো ইউজ কৰা হয় আৰু 235 যিটো আছে এই 235ক কি কৰা হয় কনভাৰ্ট কৰা হয় প্লুটনিয়ামলৈকে 25 নেম অফ দ্য ছাবমেৰিন হুইচ ৱাজ ডেষ্ট্ৰইড ইন মেজৰ এক্সিডেণ্ট এইবোৰ এতিয়াতো দৰকাৰ নাই এনচাৰটো জানি থ'ব মন আছে যদি মই কৈ দিওঁ আৰু সিন্ধু ৰক্ষক ইফ দ্য আৰ্কটিক আইজ ৱাজ সামহাউ ৰিপ্লেচ উইথ ডেন্স ফৰেষ্ট হুইচ অফ দ্য ফলোইং চিটুৱেশ্যন আৰু এইবোৰ দৰকাৰ নাই ইণ্ডিয়াছ ফাৰ্ষ্ট ছুপাৰ কম্পিউটাৰ ইজ ন'ন এজ এইটো ইম্পৰ্টেণ্ট হয় ইণ্ডিয়াৰ প্ৰথম ছুপাৰ কম্পিউটাৰ কি হয় পৰম 2000 নে পৰম 800 পৰম 8000 নে 2000 8000 ইণ্ডিয়াৰ ফাৰ্ষ্ট ছুপাৰ কম্পিউটাৰ বহুত ইম্পৰ্টেণ্ট প্ৰশ্ন 28 ইণ্ডিয়াছ ফাৰ্ষ্ট ৰিম'ট চেন্সিং ছেটেলাইট ইৰিছা ৱাজ লঞ্চ ফ্ৰম প্ৰথম এইটো বাৰু ইম্পৰ্টেণ্ট নহয় বাট মই এনচাৰটো কৈ থৈ দিছোঁ জাষ্ট বি হ'ব বাইকনৰ 29 হুইচ ৱাজ দ্য ফাৰ্ষ্ট ইণ্ডিয়ান ছেটেলাইট ডেট ৱাজ লঞ্চ ফ্ৰম ছ'ভিয়েট ইণ্ডিয়াৰ প্ৰথমটো কি আছিলে চবেই জানো আমি আৰ্যভট্ট এইটো কুৱেশ্যন আমি এইটো চাই থ'ম ক'ৰ পৰা লঞ্চ কৰিছিলে কসম'ড্ৰম অ'কে কেতিয়াবা ইউনিক কেছত এইটো প্ৰশ্ন সুধিব পাৰে যে 1975ত কৰিছিলে এইটো চাব লাগিব মই ভাবিছোঁ এইটো চবেই জানে বুলি আৰ্যভট্ট যে 1975ত 19 এপ্ৰিলত হৈছিলে ঠিক আছে কিন্তু ক'ৰ পৰা ছ'ভিয়েটৰ ক'ৰ পৰা ৰাছিয়াৰ পৰা হৈছিলে কিন্তু ৰাছিয়াৰ ক'ৰ পৰা কসম'ড্ৰম তাৰ পৰা হৈছিলে একদম ফুল নামটো ইয়াৰ লিখি এনেকৈ কাপুষ্টিন ইয়াৰ কসম'ড্ৰম বুলি কাপুষ্টিন ইয়াৰ কসম'ড্ৰম এইটো তো কাপুষ্টিন ইয়াৰ কসম'ড্ৰম KYC বুলি ন' ইয়ৰ কাষ্টমাৰ কি কয় কাপুষ্টিন ইয়াৰ কসম'ড্ৰম কুৱেশ্যন 30 ৱেৰ ৱাজ ইণ্ডিয়াছ ফাৰ্ষ্ট কম্পিউটাৰ ইনষ্টল ভাৰতৰ প্ৰথম কম্পিউটাৰটো ক'ত লগোৱা হৈছিলে এইটো এটা কমন কুৱেশ্যন আহি থাকে লগাইছিলে ইণ্ডিয়ান ষ্টেটিষ্টিকেল ইনষ্টিটিউট কলকাতা কেতিয়া আৰু কম্পিউটাৰটোৰ নাম কি 1955ত কৰিছিলে এইটো কলকাতাত ISI মানে ইণ্ডিয়ান ষ্টেটিষ্টিকেল ইনষ্টিটিউট আৰু ইয়াক গঠন কৰাৰ কাৰণে এজন মানুহৰ বহুত হাত আছে সেইজনৰ নাম হৈছে PC মহলানবিছ প্ৰশান্ত চন্দ্ৰ মহলানবিছ বহুত ইম্পৰ্টেণ্ট নাম মনত ৰাখিব ফাদাৰ অফ ইণ্ডিয়ান ষ্টেটিষ্টিক্স বুলি কোৱা হয় তেখেতক আৰু 29 যিটো জুন আছে 29 জুন ইণ্ডিয়াত ষ্টেটিষ্টিক্স ডে বুলি তাক অবজাৰ্ভ কৰা হয় তেখেতৰ জন্মদিন এইটো অ'কে PC মহলানবিছৰ জন্মদিন 29 জুন সেইটোক কি কৰা হয় ভাৰতত ষ্টেটিষ্টিক্স ডে ইন ইণ্ডিয়া আমি অবজাৰ্ভ কৰোঁ 29 জুন তাৰিখে পৰীক্ষাত প্ৰশ্ন আহে ফাদাৰ অফ ইণ্ডিয়ান ষ্টেটিষ্টিক্স বুলি কোৱা হয় PC মহলানবিছক আৰু ভাৰতৰ যিটো প্ৰথম প্লেনিং আছিলে সেই প্লেনিংটো PC মহলানবিছে দিছিলে একদম ফাৰ্ষ্ট প্লেনটো ফাৰ্ষ্ট নহয় একচুৱেলি এটা প্লেন এটা আৰু প্ৰথমটো নহয় ছেকেণ্ডটো এইটো ঠিক আছে ছেকেণ্ডটো যিটো আমাৰ কেতিয়া 1956ৰ পৰা 61লৈকে চলিছিলে ছেকেণ্ড 5 ইয়েৰ যিটো প্লেনিং আছিলে সেইটোক আমি মহলানবিছ মডেল বুলি কওঁ ফাৰ্ষ্টটো নাম কি আছিলে বাৰু বহুত এটা হেৰি ফেমাছ হেৰডমাৰ মডেল বুলি আমি কৈছিলোঁ প্ৰথম যিটো প্লেন আছিলে হয়নে আমাৰ 1951ৰ পৰা যিটো 56লৈকে আছিলে সেইটো হেৰডমাৰ মডেল আৰু ছেকেণ্ডটো মহলানবিছ মডেল আছিলে অ'কে এখন কিতাপ আছে প্লেণ্ড ইকনমি ইন ইণ্ডিয়া কোনে লিখিছিলে এখন এইটো প্লেনৰ লগতে ইম্পৰ্টেণ্ট 5 ইয়েৰ প্লেনৰ লগতে প্লেণ্ড ইকনমি ইন ইণ্ডিয়া এইটো GK ছেকশ্যনৰ কুৱেশ্যন আহিব পাৰে এইখন বুক লিখিছিলে M বিশ্বেশ্বৰায় ঠিক আছে M বিশ্বেশ্বৰায় অ'কে তো তেখেতৰ আৰু তেখেতক ফাদাৰ অফ ইঞ্জিনিয়াৰিং ইন ইণ্ডিয়া বুলি কোৱা হয় ইম্পৰ্টেণ্ট হয় আৰু তেখেতৰ জন্মদিনটোতেই ইঞ্জিনিয়াৰ্ছ ডে চেলিব্ৰেট কৰে সেইটো এটা ইম্পৰ্টেণ্ট হয় এই যিকেইটা কৈছে চব পৰীক্ষাত অহা গোটেইকেইটা পৰীক্ষাত অহা ইঞ্জিনিয়াৰ্ছ ডেটোৰ কথা যে কৈছোঁ সেইটো মই ইকনমিক প্লেনিঙৰ পৰাই কিতাপখনৰ নামটো মনত পৰিলে আৰু ভাৰতত প্ৰথম প্লেন কৰা মানুহ তেওঁকে বুলি কোৱা হয় অ'কে তাৰ আকৌ দাদাভাই নৰজী গতিকে তেখেতক মানে ফাদাৰ অফ ইঞ্জিনিয়াৰিং ইন ইণ্ডিয়া বুলি কোৱা হয় তেখেতৰ জন্মদিন 15 ছেপ্টেম্বৰত আমি কি পাতোঁ ইঞ্জিনিয়াৰ্ছ ডে
অ'কে হ'ল এইটো মই এটা কথা ক'বলৈ পাহৰি গৈছোঁ যে এই কম্পিউটাৰটোৰ নাম কি সেইটো কথা মই সুধিছিলোঁ যে 1955 তাক ইনষ্টল কৰিছিলে সেইটো কথা মই ক'লোঁ অলৰেডি মানে কম্পিউটাৰটোৰ নাম কি নামটো হৈছে HCC 2M চাই থৈ দিয়ক ভালকৈ পৰীক্ষাত আহিলে এটলিষ্ট এলিমিনেশ্যন কৰি মেলি হ'লেও পাৰিব HCC 2Mক ISI কলকাতাত ইনষ্টল কৰিছিলে 1955 Question 31 which of the following satellite helps to telecast TV network program all over the country তো কিহে কৰে ইনছেট IB আমাৰ ঘৰলৈ যে টিভি আহে সেইটো ছেটেলাইটৰ জৰিয়তে আহে কোনটো ছেটেলাইটে এই ক্ষেত্ৰত কাম কৰে ইনছেট IB কৰে আৰু ৰোহিণীয়ে এটমস্ফিয়াৰটোক ষ্টাডি কৰে এটমস্ফিয়াৰ অলপ আগতে কৈছিলোঁ মই এটমস্ফিয়াৰ কি হয় এইটো কাৰেণ্ট এফেয়াৰ কুৱেশ্যন গতিকে আমি নাচাওঁ 2017 চনৰ কাৰেণ্ট এফেয়াৰ সেইটো ইয়াতে সুধিছে কম্পিউটাৰ ৰিলেটেড কুৱেশ্যন হুইচ অফ দ্য ফলোইং গ্ৰুপ হেজ অনলি আউটপুট ডিভাইচ ইয়াতে কোনোবা এটা গ্ৰুপত ABCD 4টা গ্ৰুপ দিয়া আছে কেৱল আউটপুট ডিভাইচ আছে যদি এইটো চাওঁ স্কেনাৰটোতো আউটপুট নহয় ইনপুট ডিভাইচ গতিকে এইটো অপশ্যন নহ'বই বাকী চাবই নালাগে কীবৰ্ডটো ইনপুট স্কেনাৰ ইনপুট প্ৰিণ্টাৰ আউটপুট মই কৈ দিছোঁ এবাৰ কোনবিলাক আউটপুট ইনপুট মাউচটো ইনপুট প্ৰিণ্টাৰটো ক'লোঁ অলৰেডি আউটপুট মনিটৰটো আউটপুট তো এইটোতো ইনপুট থাকিলে ন এটা গতিকে এইটো এনচাৰ নহ'ব কীবৰ্ড ইনপুট গতিকে এইটো এনচাৰ নহ'ব এনচাৰ ডি হ'ব হেন্স তথাপি মই কৈ দিছোঁ কীবৰ্ড ইনপুট মনিটৰ আউটপুট প্ৰিণ্টাৰ আউটপুট প্লটাৰ প্ৰিণ্টাৰ মনিটৰ তিনিওটাই কি হয় আউটপুট গতিকে এনচাৰ ডি হ'ব অ'কে এনেকুৱা আউটপুট ইনপুট চাই ল'ব পাৰে অলপমান 34 হুইচ অফ দ্য ফলোইং ডিভাইচ ইজ ইউজ টু ৰেকৰ্ড হিউমিডিটি কৈছিলোঁ এইটো মই হাইগ্ৰমিটাৰ দি পেলাই হিউমিডিটি কৰা হয় 35 ভাৰ্মি কম্পষ্টিং ইজ ডান বাই এইটো ইম্পৰ্টেণ্ট এটা প্ৰশ্ন ভাৰ্মি কম্পষ্টিং কিহেৰে কৰা হয় তো ভাৰ্মি কম্পষ্টটো ৱৰ্মছ দি পেলাই কৰা হয় কেঁচু দি পেলাই যিটো আমি কেঁচু সাৰ বনাওঁ সেইটো কথা কোৱা হৈছে অ'কে 36 দ্য গ্ৰুপ অফ অৰ্গেনিজমছ হুইচ কনভাৰ্ট লাইট ইনটু ফুড ইজ কল লাইটক ফুডলৈ যোনে কনভাৰ্ট কৰে সেইটোক সেই অৰ্গেনিজমটো কি বুলি কোৱা হয় এইটো অট'ট্ৰপ বুলি কয় যেনেকৈ কিছুমান এলগি থাকে এলগি স্পেলিংটো পাহৰি গ'লোঁ এলগি কি আছিলে এনেকৈ আছিলে নেকি য়েছ ALG এলগি আৰু প্লাণ্ট যিবিলাক আছে বা কিছুমান বেক্টেৰিয়াও থাকে এইবিলাকক কি বুলি কয় অট'ট্ৰপ যোনে লাইট ইউজ কৰি পেলাই পোহৰ ইউজ কৰি পেলাই তাক ফুডলৈ কনভাৰ্ট কৰি দিয়ে 37 দ্য ফিলামেণ্ট ষ্ট্ৰিং অফ ইলেক্ট্ৰিক বাল্ব ইজ মেড অফ তো আমাৰ যিটো বাল্ব থাকে এইটো বাল্বে হৈছে নাজানো আৰু মই দেই নোৱাৰিছোঁ নহ'ব মোৰ দ্বাৰা নহ'ব ঠিক আছে কি বেলুন হৈছে নেকি এইটো মাটি কলহ এনেকৈ থাকে ন ফিলামেণ্ট এনেকৈ দুডাল এনেকৈ মাজত এনেকৈ থাকে এই ফিলামেণ্ট সেইডাল বাল্বৰ কিহে বনায় এইটো বহুত কমন প্ৰশ্ন আহিয়ে থাকে প্ৰায় টাংষ্টেনেৰে বনোৱা এইটো ঠিক আছে টাংষ্টেনেৰে ৱায়াৰ্ছবিলাক কিহেৰে বনোৱা থাকে কপাৰে আমাৰ এইটো মনত ৰাখিম বেছিভাগ কপাৰ ৱায়াৰ বা এলুমিনিয়ামো থাকে কেতিয়াবা বাট কপাৰ মেইনলি টাংষ্টেন এনচাৰ 38 হু ওন দ্য নোবেল প্ৰাইজ ইন ফিজিক্স ফৰ ডিছকভাৰী অফ দ্য ল অফ ফটো ইলেক্ট্ৰিক অ'কে ফেমাছ কুৱেশ্যন এইটো 2021 APSCত আহিছে তো বেছি কুৱেশ্যন নাই শেষে বাৰু ফটো ইলেক্ট্ৰিক কথা আৱিষ্কাৰ কৰাৰ কাৰণে কোনে ডিছকভাৰ কৰাৰ কাৰণে কোনে নোবেল প্ৰাইজ পাইছিলে ফিজিক্সত কুৱেশ্যন নম্বৰ 30 এনচাৰ আইনষ্টাইন সেইকাৰণেতো সুধিছে নহ'লে এনেই সুধিব নেকি কিবাটো এটা ইম্পৰ্টেণ্ট হ'ব লাগিব এতিয়া ইয়াতে উইলিয়াম ৰঞ্জন আছে উইলিয়াম ৰঞ্জনৰ ফুল নামটো উইলিয়াম কনৰাড ৰঞ্জন কনৰাডটো মাজত থাকি গৈছে উইলিয়াম কনৰাড ৰঞ্জন তেখেতে ফেমাছ হয় এক্স ৰে আৱিষ্কাৰ তেওঁৱে কৰিছিলে কিন্তু আৰু সেইকাৰণে যিটো প্ৰথম নবেল আছিলে 1901 ফিজিক্সৰ ফাৰ্ষ্ট নবেলটো উইলিয়াম ৰঞ্জনে পাইছিলে তো এইটো এটা ইম্পৰ্টেণ্ট বিকজ এইটো ফাৰ্ষ্ট হয় যিকোনো এটা ফাৰ্ষ্ট আমাৰ কাৰণে সদায় ইম্পৰ্টেণ্ট হৈ যায় তেওঁ এক্স ৰে আৱিষ্কাৰ কৰিছিলে 1895ত আৰু 1901 তেওঁ নবেল অফ ফিজিক্স পাইছিলে প্ৰথম ফিজিক্সত নবেল পোৱা মানুহজনেই হৈছে ৰঞ্জন এক্স ৰে আৱিষ্কাৰ কৰাৰ কাৰণে অভিয়াছলি পাব লগা কাৰণ ইমান এটা ইম্পৰ্টেণ্ট বস্তু আৱিষ্কাৰ কৰিছে আৰু ৰাদাৰফৰ্ডে কি কৰিছিলে আৰ্নেষ্ট ৰাদাৰফৰ্ড তেখেতে কি কৰিছিলে প্ৰটন আৱিষ্কাৰ কৰিছিলে প্ৰটন নিউটন আৰু ইলেক্ট্ৰন মই তিনিটা কথাই কৈছিলোঁ ENP ইলেক্ট্ৰন নিউটন প্ৰটনটো কোন ৰাদাৰফৰ্ড আৰু দুটা কি আছিলে চেডুইকে নিউট্ৰন নিউট্ৰনটো চেডুইক আছিলে জেমছ চাৰ্ডুইক আৰু জে থমছন আছিলে কি ইলেক্ট্ৰন তো মই কৈছিলোঁ এইটো এটা ট্ৰিক কৈছিলোঁ ENP JCR এই ট্ৰিকটো কুৱেশ্যন নম্বৰ 39 wooden doors often swell up and get stuck during rainy season this is due to the phenomena of
আমাৰ দৰ্জাবিলাক যে বৰষুণৰ দিনত কি হয় বাৰু পূৰা টাইটকৈ লাগি ধৰে ন, ঠাণ্ডা দিনত কিন্তু ধুনীয়াকৈ খোল খায়, কিন্তু আপুনি বৰষুণৰ দিনত চাব যেতিয়া দৰ্জাখন মাৰিব তলা মাৰিবলৈ বহুত টানি টুনি মাৰিব লাগে, নোসোমায়, এনেকুৱা হয়। এইটো কি কাৰণে হয় সুধিছে, আনচাৰ হ'ব ইম্বাইবেশ্যনৰ কাৰণে হয়। এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন। 40 when dense clouds are not able to cause rain because of the rising movement of extremely hot current of air it leads to, যেতিয়া ক্লাউডবোৰ জমা হয় কিন্তু বৰষুণ দিব নোৱাৰে তেতিয়া কি হয়গৈ আল্টিমেটলি। তো এটা বস্তু যেতিয়া প্ৰেছাৰ কুকাৰ এটা কি আৰু যেতিয়া হুইচেল মাৰিব নোৱাৰে চব বন্ধ কৰি দিয়া যায় তেতিয়া ফাটি যাব আৰু প্ৰেছাৰ কুকাৰটো, তেনেকুৱাই কথা। এইটো ক্লাউড বাৰ্ষ্ট হৈ যায়। ইন হুইচ অফ দ্য ফলোয়িং ক্লাইমেটিক কণ্ডিশ্যন দ্য প্ৰব্লেম অফ চেলিনাইজেশ্যন ইন ফাৰ্মলেণ্ড ডিউ টু ইৰিগেশ্যন ইজ দ্য most prominent অ'কে উইথ হৈছে ফলোয়িং, কোনটো ক্লাইমেটিক কণ্ডিশ্যনত কি হয় আমাৰ তাত খেতিত পানী দিলে পানীত নিমখ পোৱা যায়, মানে চেলিনাইজেশ্যন লৱণীকৰণ বুলি কৈছে সেইকাৰণে নিমখ পানীটো হৈ যায়। ড্ৰাই এণ্ড কোল্ড ক্লাইমেটত ড্ৰাই এণ্ড হট, ৱেট এণ্ড হট নে ড্ৰাই হট এণ্ড উইণ্ডি, কোনটো ক্লাইমেটত এনেকুৱা হয় এইটো সুধিছে। তো ড্ৰাই হট আৰু উইণ্ডি ক্লাইমেটত এইটো হয়, বহুত বুজি থাকিব নালাগা ইয়াতে নাই। ইট ইজ ইজিয়াৰ টু ৰোল এ বেৰেল দেন টু পুল ইট বিকজ, নালাগে আৰু এইবিলাক বহুত, এইটো মই অলৰেডি বুজাইছোঁ আগতে। অ'কে, এইবিলাক বহুত লম্বা ইমান আমাৰ এইটো পৰীক্ষাৰ কাৰণে আমাক দৰকাৰ নাই। এইটো এটা প্ৰশ্ন আহিছিলে 23ৰ APSCত, হুইচ অফ দ্য ফলোয়িং ইজ কণ্টেইন অনলি নন বায়'ডিগ্ৰেডেবল মেটেৰিয়েল। অনলি নন বায়'ডিগ্ৰেডেবল মানে যিটো মাটিৰ লগত মিহলি হৈ নাযায় তেনেকুৱা থকা। তো ইয়াতেতো উড আছে, উডটো যায়, গতিকে এইটো আনচাৰ নহ'ব। প্লাষ্টিক, বেকলেট আৰু DDT। অ'কে, ইয়াৰে বহুত আছে অপশ্যন দিয়া আছে এইটো, এইটো আমি চাম বাৰু। বেকলেটটো কি বহুতে নাজানিব। এতিয়া প্লাষ্টিক নেক্সটটো থাৰ্মকল আৰু উড আছে, তো উডটোতো হৈ যাব, গতিকে এইটো এনচাৰ নহ'ব। থাৰ্মকল, প্লাষ্টিক, আমাৰ আইৰণ লিপছটো হৈ যাব, ডিটাৰজেণ্ট হৈ যাব, গতিকে এইটো এনচাৰ নহয়। থাকিলে অকল এইটো, তাৰ মানে এনচাৰ হ'ব অনলি টু। ইমান জানিব নালাগে, অলপ এইটো এনচাৰ কিয় দিয়া আছে বাৰু। সেইখন আকৌ গ'লো মক টেষ্টকেইটা দি ল'ব, পৰীক্ষালৈ বেছি দিন নাই, গোটেইকেইটা কেনেকৈ ল'ব সেইটো কথা মই অলৰেডি কৈছোঁৱে। এইটো কিউআৰ আছে, ইয়াত স্কেন কৰি পেলাই 99 পে' কৰি তলত দিয়া নাম্বাৰটোত দি দিলে হ'ল, তেনেকৈ আপোনালোকে পাই যাব।